2016 পৰা 2026 ৰাজ্যত হ্ৰাস পালে 8591খন বিদ্যালয়। চৰকাৰৰ মতে বিলুপ্তি নহয়, একত্ৰীকৰণহে বিদ্যালয় হ্ৰাসৰ কাৰণ। 659খন বিদ্যালয়ত বিজ্ঞানৰ শিক্ষক নাই। আচৰিত নহ'ব, 389খন বিদ্যালয় চলি আছে হিন্দী শিক্ষক নথকাকৈ। ৰাজ্যত মুঠ 44,103খন বিদ্যালয় আছে। ইয়াৰে 21,658খন বিদ্যালয়ৰ আন্তঃগাঁথনিৰ গুৰুতৰ মেৰামতিৰ প্ৰয়োজন আছে। বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত এই তথ্য শিক্ষামন্ত্ৰীয়ে দিছে। কিমান বিদ্যালয় গৃহত বৰষুণ দিলে পানী পৰে, কিমান বিদ্যালয়ৰ মজিয়া ভঙা, এনে তথ্য চৰকাৰৰ হাতত নাই। বিধানসভাৰ বাজেট অধিৱেশনৰ 10ম দিনটোত অধিকাংশ সময় শিক্ষাৰ অৱস্থা দুৰৱস্থাক লৈ আলোচনা। শিক্ষাৰ মান উন্নত হোৱাৰ দাবী শাসক পক্ষৰ। বিপৰীতে বিৰোধী পক্ষই শিক্ষা বিভাগৰ 101টা সমস্যাৰ কথা কৈছে। বিৰোধী নালাগে, শাসক পক্ষৰ বিধায়কৰ মুখতো প্ৰশংসাৰ চলেৰে সমস্যাৰ কথা। এওঁ বিধায়ক ৰূপেশ গোৱালা, মুখত ডুমডুমা মহাবিদ্যালয়ৰ কথা। 2024 চনত এডিশ্যনেল ছায়েন্স ষ্ট্ৰীম তেওঁলোকে ডুমডুমা কলেজৰ বাবে দিয়াৰ পিছত আজি 2টা বছৰ হ'ল কোনো ধৰণৰ নিযুক্তি হোৱা নাই। আৰু যিসকল ছাত্ৰ ছাত্ৰী তাত অধ্যয়ন কৰি আছে তেওঁলোকে সেলফ ফাইনেন্সিঙত অধ্যয়ন কৰিবলগীয়া হৈছে। অৰ্থাৎ 24ত বিজ্ঞান শাখা হ'ল, এতিয়ালৈ এজনো শিক্ষকৰ নিযুক্তি নহ'ল। উত্তৰত ৰণোজ পেগুৱে দুখ ঠেলিলে ৰোষ্টাৰ পদ্ধতিলৈ। নিযুক্তি নোহোৱাৰ মূল কাৰণটো হ'ল যে নিযুক্তিৰ কাৰণে পদসমূহত যিটো ৰোষ্টাৰ তালিকা হ'ব লাগে এইটো সময়মতে নোহোৱাৰ কাৰণে। কংগ্ৰেছ বিধায়ক তানজিল হুছেইনৰ প্ৰশ্ন ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰসংগত। উত্তৰত পেগুৱে কৈছে, ভেঞ্চাৰ শিক্ষানুষ্ঠান খুলি থাকিব, চৰকাৰে প্ৰাদেশিকীকৰণ কৰি থাকিব, তেনে কোনো কথা হ'ব নোৱাৰে। পেগুৱে লগতে জনালে 2025ৰ সংশোধনী আইনৰ অধীনত চলি থকা প্ৰাদেশিকীকৰণ প্ৰক্ৰিয়াৰ কথা। মহোদয়, ভেঞ্চাৰ স্কুল খুলি থাকিব আৰু প্ৰভিঞ্চিয়েলাইজ হৈ গৈ থাকিব এনেকুৱা এটা কোনো কথা নাই। 2025 চনত আইনখনত কিছু শিথিলতা অনা যায় আৰু সেই শিথিলতা অনুযায়ী অসম চৰকাৰে ইতিমধ্যে এটা পৰ্টেল খুলি দিছে। আৰু পৰ্টেলটো খুলি দিয়াৰ কাৰণে খুব খৰতকীয়াভাৱে আমি বিভিন্ন বিদ্যালয় মহাবিদ্যালয় তেওঁলোকৰ পৰা আবেদন পত্ৰসমূহ পালোঁ। আবেদন পত্ৰ পোৱাৰ প্ৰক্ৰিয়াটো অলমষ্ট 99% আমাৰ কমপ্লিট হৈছে। আৰু মই আজি আপোনাৰ জৰিয়তে মই পবিত্ৰ সদনক জনাব বিচাৰোঁ যে আমাৰ প্ৰায় 35খন ডিষ্ট্ৰিক্টৰ পৰা আমি স্কুল এডুকেশ্যনত অৰ্থাৎ LP স্কুল, আপাৰ প্ৰাইমেৰী, হাই স্কুল, ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, হায়াৰ ছেকেণ্ডেৰী স্কুল, ইয়াতে আমি 3,709খন বিদ্যালয়ৰ পৰা আমি আবেদন লাভ কৰিছোঁ। অন্যহাতেদি মহাবিদ্যালয়ৰ ক্ষেত্ৰত আমি 52খন ডিগ্ৰী কলেজৰ পৰা আবেদন লাভ কৰিছোঁ আৰু 125খন ডিগ্ৰী কলেজৰ পৰা ষ্ট্ৰীম অৰ্থাৎ কলা শাখা বা বাণিজ্য শাখা ইত্যাদি ষ্ট্ৰীমৰ কাৰণে আবেদন লাভ কৰা হৈছে। আৰু এইবাৰৰ আইনখনত যদি কোনো ডিপাৰ্টমেণ্ট আছে যিটো ডিপাৰ্টমেণ্টে 1/1/2006 আগতেই তেওঁলোকে NOC পাইছিল বা এফিলিয়েশ্যন তেওঁলোকে পাইছিল, সেই ডিপাৰ্টমেণ্টবিলাকো আবেদন কৰিব পৰাৰ এটা ব্যৱস্থা আমাৰ 2025ৰ আইনখনত কৰা হৈছিল। আৰু সেই আইনমতে 125খন মহাবিদ্যালয়ে তেওঁলোকৰ শাখা বা ডিপাৰ্টমেণ্ট তাৰ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে আবেদন কৰিছে। তাৰ বিপৰীতে 23,420 গৰাকী ব্যক্তি তেওঁলোকৰ ছাৰ্ভিচ প্ৰভিঞ্চিয়েলাইজেশ্যনৰ কাৰণে আবেদন পত্ৰ লাভ কৰা হৈছে। ইয়াৰ পিছতে তানজিল হুছেইনৰ প্ৰশ্ন বিদ্যালয় একত্ৰীকৰণৰ প্ৰসংগত। উত্তৰত পেগুৱে কৈছে, 30তকৈ কম শিক্ষাৰ্থী থকা বিদ্যালয় সম্পৰ্কত বিধায়কসকলৰ পৰা মত বিচৰা হৈছে। জিলা শিক্ষা বিষয়ৰ পৰা এনে বিদ্যালয়ৰ প্ৰতিবেদন বিচৰা হৈছে। ইয়াৰ কাৰণে শিক্ষা ক্ষেত্ৰ নামৰ এখন আঁচনি আছে। কিছুদিন পূৰ্বে মই সকলো বিধায়কলৈ চিঠি লিখি তেওঁলোকৰ সমষ্টিত থকা 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়ৰ মই তালিকা সকলো বিধায়কৰ হাতত মই দিছোঁ। আৰু এই 30জনতকৈ কম ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়সমূহ বিধায়কসকলেও পৰীক্ষা কৰি চায় যে কোনসমূহ এমালগেমেশ্যন কৰিব লাগে বা মাৰ্জ কৰিব লাগে। সেই মুহূৰ্তত মূল্যৱান পৰামৰ্শ আমি আগবঢ়ালে আমি ব্যৱস্থা গ্ৰহণ কৰিম। এই প্ৰসংগত কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰে ৰণোজ পেগুক উভতি ধৰে। অধ্যক্ষ ডাঙৰীয়া,
প্ৰথম কথা হ'ল চৰকাৰী বিদ্যালয়ত প্ৰতিটো বিধানসভা সমষ্টিত এই ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিল কিয় ইয়াৰ কাৰণে শিক্ষা বিভাগে অধ্যয়ন কৰিছেনে নাই ইয়াৰ কাৰণে শিক্ষা বিভাগে গভীৰতালৈ গৈছেনে নাই এই কথাবিলাক আজিৰ তাৰিখত আমি আলোচনা কৰিব লাগিব বিধায়ক নুৰুল হুদাই উত্থাপন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক পদ পূৰণৰ প্ৰসংগ জিলাই জিলাই প্ৰধান শিক্ষক নোহোৱাকৈ চলি আছে বিদ্যালয় কৰবাত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে কৰবাত বিদ্যালয়সমূহৰ পৰিদৰ্শকেই এই দায়িত্ব পালন কৰিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছে 2000ৰো অধিক গোচৰৰ বাবে শিক্ষা বিভাগ ভাৰাক্ৰান্ত প্ৰধান শিক্ষকৰ পদৰ বাবে চলি থকা গোচৰৰ বাবে বহু জিলাত দিব পৰা নাই প্ৰধান শিক্ষক প্ৰায় 2000তকৈ অধিক কোৰ্টৰ কেছৰ দ্বাৰা শিক্ষা বিভাগ ভাৰাক্ৰান্ত আৰু বিদ্যালয়ৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰতো বৰ্তমান আমাৰ উচ্চ ন্যায়ালয়ত 32টা গোচৰ চলি আছে এই 32টা গোচৰৰ ভিতৰত যি নগাঁও জিলা আছে নগাঁও জিলাটো ৰিট পিটিশ্যন নম্বৰ 2931/2025 ইয়াতো এটা গোচৰ চলি আছে আৰু এই গোচৰসমূহত হাইকোৰ্টে নিয়মীয়া প্ৰধান শিক্ষক বা অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত স্থগিতাদেশ ৰাখিছে যেহেতু এই স্থগিতাদেশ আছে গতিকে আমি ইয়াত শিক্ষক প্ৰধান শিক্ষক নিযুক্তি দিব পৰা নাই দিব নোৱাৰাৰ কাৰণে যি হাইস্কুলত প্ৰধান শিক্ষক হোৱাৰ কাৰণে যি যোগ্যতা লাগে অৰ্থাৎ বিএড প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লাগে তেনেকুৱা যদি যোগ্য প্ৰাৰ্থী আছে তেনে প্ৰাৰ্থীক আমি ইনচাৰ্জ বা ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক হিচাপে দায়িত্ব দিছোঁ ঠিক তেনেধৰণে উচ্চতৰ মাধ্যমিক বিদ্যালয়ত য'ত তেওঁলোকৰ মাষ্টাৰ ডিগ্ৰী আৰু লগতে বিএড লাগে তেনেকুৱা অৰ্হতা সম্পন্ন যদি ব্যক্তি আছে তেওঁলোকক আমি ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বা অধ্যক্ষ হিচাপে দায়িত্ব দিছোঁ য'ত তেনে ব্যক্তি নাই তাত আমি উপায়ন্তৰ হৈ আমি বিদ্যালয়সমূহৰ যি পৰিদৰ্শক তেখেতকে তাৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ আমি দায়িত্ব দিব লগা হৈছে প্ৰশ্নোত্তৰ কালৰ উপৰি বিদ্যালয় শিক্ষা উচ্চ শিক্ষাৰ লগত সম্পৰ্কিত দাবী মঞ্জুৰিত বিৰোধীয়ে অনা কৰ্তন প্ৰস্তাৱৰ সময়তো শিক্ষাৰ একাধিক সমস্যাক লৈ আলোচনা বিতৰ্ক প্ৰাথমিক শিক্ষাৰ পৰা উচ্চ শিক্ষালৈ 100 এবুৰি সমস্যা শিক্ষা বিভাগত কৰবাত যদি শিক্ষক নাই কৰবাত এজনীয়া শিক্ষকেৰে শতাধিকক পাঠদান বিদ্যালয় শিক্ষাৰ পৰা উচ্চ শিক্ষালৈ আন্তঃগাঁথনিৰ সমস্যাই অধিক এই সমস্যাৰ পৰা কেতিয়া পাৰ পাব ৰাজহুৱা শিক্ষা ব্যৱস্থাই তাকে লৈ সন্দিহান জনতা ভিডিঅ' জাৰ্নেলিষ্ট নিত্য ডেকাৰ সহযোগত কুশল কলিতাৰ ৰিপৰ্ট NKTV+ গুৱাহাটী।